হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ই ৰিক্সামেন চেনেল ভিউৱাৰ্ছ এলি ডিলাৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছ আজি বহুত দুখৰ এটা খবৰ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। যেনেকৈ আপোনালোকে ভিডিঅ'টোত দেখা পাইছে, এখন ফটো ওলাই আছে গাড়ী এখন। এখন এলি গাড়ী হয় আমাৰ। এলি গাড়ীখন এক্সিডেণ্ট হোৱা গাড়ী এখন ইঞ্চুৰেঞ্চ ক্লেইমৰ কাৰণে আহিছে। গাড়ীখন আপোনালোকে চাই লওক, পিছফালটো বহুত ডেমেজ হৈছে। মানে গাড়ীখন আমি একচুৱেলি নগাঁৱৰ এজন কাষ্টমাৰক আমি গাড়ীখন বিক্ৰী কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মানে গাড়ীখন নিয়াৰ 3 দিন পিছতে গাড়ীখন এক্সিডেণ্ট হৈ গ'ল। মানে গৈ থাকোঁতে পিছফালৰ পৰা মাৰিলে। গাড়ীখনত যথেষ্ট ডেমেজ হৈছে। আপোনালোকে দেখা পাইছে পিছফালটো প্ৰায় ভাঙিয়ে গৈছে। চাকাটো বহুত ডেমেজ হৈছে। চাকা ফাটি আপোনাৰ মোটামুটি চাকাটো ফাটি গৈছে, এটা চাকাটো ডেমেজেই হৈ গ'ল। গতিকে গাড়ীখন বেটেৰীটো ডেমেজ হৈছে। আপোনালোকে চাই ফটোবিলাক মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু মানে গাড়ীখন নিয়াৰ মানে কি হয় কি, গাড়ীখন নিয়াৰ পিছতে গাড়ীখন এক্সিডেণ্ট হ'ল। গাড়ীখন যিহেতু আমি বেচিছিলোঁ, গতিকে ইঞ্চুৰেঞ্চো আমি কৰি দিছিলোঁ। গাড়ীখন ৰেজিষ্ট্ৰেশ্যনো কৰি দিয়া আছিল, লগে লগে কৰি দিয়া আছিলে গাড়ীখনত। গতিকে আমাৰ তাত ইঞ্চুৰেঞ্চ কৰিলে এইটো এটা বেনিফিট আছে যে কাষ্টমাৰে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব নালাগে। যদি তেখেতে ভাবিছে যে ইঞ্চুৰেঞ্চ ক্লেইম কৰিম বুলি, আমি গোটেইখিনি এছিষ্টেঞ্চ কৰি দিম। যেনেকৈ এইখন গাড়ীৰ ক্ষেত্ৰত হৈছে, গাড়ীখন এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হোৱাৰ লগে লগে তেখেতসকলে আমাক খবৰ দিলে যে গাড়ীখন এক্সিডেণ্ট হৈছে, এনেকুৱা কথা এটা আছে, তেতিয়া গাড়ীখন বনাব লগা আছে, গতিকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিম বুলি ক'লে। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰা আছিলে, গতিকে গাড়ীখনৰ ক্লেইম কৰি দিয়া হ'ল। আমি ক'লোঁ ঠিক আছে, গাড়ীখন আপোনালোকে ডিলাৰত লৈ আহক। তেখেতসকলে গাড়ীখন ডিলাৰত লৈ আহিলে। ডিলাৰত লৈ অহা এইবিলাক ফটোবিলাক মই ডিলাৰতে উঠোৱা ফটো আপোনালোকে দেখা পাইছেই। আগ চাইডটো যথেষ্ট ডেমেজ হৈছে। তাৰপিছত গাড়ীখন আমি ডিলাৰত আনি ডিলাৰৰ লগত গোটেই ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত আমি কথা বতৰা পাতি ইঞ্চুৰেঞ্চ কোম্পানী ছাৰ্ভেয়াৰক মাতি গাড়ী ছাৰ্ভে কৰাই গোটেই গাড়ীখন আমি ৰিপিট কৰি গোটেই ক্লেইমটো আমি হেণ্ডেল কৰিছোঁ। তাৰমানে আমাৰ তাত গাড়ী ল'লে এইটো এটা বেনিফিট আছে, বা ইঞ্চুৰেঞ্চো যদি আপোনালোকে আমাৰ তাত কৰে এইটো এটা বেনিফিট আছে যে আমি গাড়ীৰ আগফালটো দেখিছে গাড়ীখন কিমান ডেমেজ হৈছে, চকেট জাবৰ ভাঙি গৈছে, গাড়ী ইমান জোৰচে আহি মাৰিছে গাড়ীখনত। গতিকে আমাৰ মানে এইটো এটা এডভান্টেজ আছে কি, আপোনালোকৰ গাড়ী যদি কেতিয়াবা এক্সিডেণ্ট হয়, আপোনালোকে ইঞ্চুৰেঞ্চ আমাৰ তাত কৰা থাকে। যদি ভাবে আপোনালোকে ক্লেইম কৰিম বুলি, আপোনালোকে একো হেডেক ল'ব লগা নাই। আপোনালোকে চিম্পলি আহিব, গাড়ীখন লৈ আহিব, আমাৰ ডিলাৰত সুমিয়াই দিব। আমি ইঞ্চুৰেঞ্চ ক্লেইম কৰাই আপোনাক পইচা পোৱালৈকে আমাৰ দায়িত্বত থাকিব, আৰু গাড়ী বনোৱালৈকে আমাৰ দায়িত্বত থাকিব। এখন গাড়ী তেনেকৈ আহিছে, আমি গাড়ীখন চাই চিতি গোটেই গাড়ীখন আকৌ বনোৱা হৈছে। মই বনোৱা ভিডিঅ'টো আছে, আপোনালোকে দেখা পাব। ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। লাষ্টত আমি বনোৱা গাড়ীখন কেনেকৈ বনাইছোঁ তাৰো ভিডিঅ' আমি দিছোঁ। গাড়ীখনত আছে, ইয়াতে চাব পাৰিব। ইমান হেভি ডেমেজ হৈছে গাড়ীখনত। পিছফালৰ পৰা ট্ৰাকে খুন্দিয়াই দিছিল। বৰ হেভি ডাঙৰকৈ হৈছে মানে এক্সিডেণ্টটো। কিন্তু মানে ভাগ্য এইটো ভাল যে মানুহৰ একো মানে কেজুৱেলিটি হোৱা নাই, একো মানুহৰ ডেমেজ হোৱা নাই। গাড়ীখনৰে যি হৈছে আৰু ডেমেজ। গতিকে গাড়ীখন আমি তেনেকৈ বনাই দিছোঁ। গতিকে এই সম্পূৰ্ণখিনি দায়িত্ব আমাৰ ডিলাৰে বহন কৰে। মানে আপোনালোকে যদি কৰিম বুলি ভাবে, ইঞ্চুৰেঞ্চ ক্লেইম কৰিম বুলি ভাবিছে, আমি ক্লেইমটোত আপোনালোকক সম্পূৰ্ণ সহায় কৰিম। যেনেকৈ এইখন গাড়ী মালিকে আনি গাড়ী ডিলাৰত দি গৈছে, তাৰপিছত গোটেই কামখিনি ইঞ্চুৰেঞ্চৰ মাতা, ইঞ্চুৰেঞ্চৰ লগত ইনিচিয়েট কৰা, সিহঁতৰ কমিউনিকেশ্যন, ইঞ্চুৰেঞ্চৰ পাৰ্টিৰ লগত কমিউনিকেট কৰা, সিহঁতৰ ছাৰ্ভেয়াৰ আহি গাড়ী চোৱা, ফটো তোলা, গাড়ী বনোৱালৈকে গোটেইখিনি কৰি একদম গাড়ীখন যেতিয়া ৰেডি হৈছে, তেখেতসকলক মাতিছোঁ যে গাড়ী আপোনাৰ ৰেডি হৈ গ'ল, ইঞ্চুৰেঞ্চ ক্লেইম অলৰেডি এপ্লাইড হৈ গ'ল, ইঞ্চুৰেঞ্চ ক্লেইম এপ্ৰুভেল হৈ গ'ল। ক্লেইমটো এপ্ৰুভ কৰোৱালৈকে আমি ইমানখিনি দায়িত্ব আমাৰ ডিলাৰৰ ছাইডৰ পৰা কৰি দিওঁ। গতিকে ভিউৱাৰ্ছ, আপোনালোকে এলি ডিলাৰটো জানেই, তেজপুৰত আছে। ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে আমাৰ খোজকাঢ়ি আহিলে। মুনলিত স্কুল আছে, কছাৰীগাঁও মুনলিত স্কুলৰ গাতে আমাৰ ডিলাৰ লাগি আছে। গতিকে আপোনালোকে আহিব কেতিয়াবা যদি এলি গাড়ী ল'ম বুলি ভাবিছে। আমাৰ ফালৰ পৰা সম্পূৰ্ণ কাষ্টমাৰ ছেটিছফেকশ্যনটোৱে হৈছে আমাৰ বহুত ডাঙৰ কথা। গতিকে আমি কাষ্টমাৰক ছেটিছফাই কৰিবৰ কাৰণে সকলোবিলাক কাম আমি কৰোঁ, কাষ্টমাৰক আমি হেডেক নিদিওঁ। গাড়ীখনো মই আপোনালোকে দেখিছে ফটো, এইবিলাক গাড়ীখন বেটেৰী বক্স আছে, এইটো বেটেৰী বক্সটো ভাঙি গৈছিল আগফালৰ। ৰুফটো হৈছিল, ওপৰত ৰুফ টিন আছে, সেইটো গাড়ীখন মানে বেণ্ড হৈ পৰি যোৱাত এইবিলাক বেকা হৈছে, আৰু অলপ বেকা হৈ অলপ ভাঙি ছিঙি গৈছে। গাড়ীখন মই আপোনালোকক বনোৱা ভিডিঅ' দেখিছোঁ। আমি গাড়ী গোটেইখন খুলিব লগা হৈছে। গোটেই গাড়ীখন আমি খুলি মানে গোটেই বডি তাৰ খুলি আমি সম্পূৰ্ণ হিচাপে পাৰ্ট বাই পাৰ্ট কৰি আকৌ ৰিফিটিং কৰি গোটেইবিলাক ৱেল্ডিং কালাৰ চব মিলাই ধুনীয়াকৈ ঠিক ঠাক কৰি সম্পূৰ্ণ ধুনীয়াকৈ গাড়ীখন বনাই দিছোঁ। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব আমাৰ ডিলাৰত। যদি কেতিয়াবা এলি গাড়ী ল'ম বুলি ভাবিছে, ইঞ্চুৰেঞ্চটো আমি কৰাই দিম। আৰু নহ'লেও আপোনালোকে পুৰণা গাড়ী যদি আছে, আপোনালোকে ইঞ্চুৰেঞ্চ কৰিম বুলি ভাবিছে, আপোনালোকে ইঞ্চুৰেঞ্চ কৰিম বুলি যদি ভাবিছে, গতিকে ভিউৱাৰ্ছ, আপোনালোকে যদি ইঞ্চুৰেঞ্চ কৰিম বুলি ভাবিছে, কেতিয়াবা ইঞ্চুৰেঞ্চ হ'লে, আপোনাৰ দুৰ্ঘটনা হ'লে ক্লেইম কৰিম বুলি ভাবিছে, তেতিয়াও আমি ডিলাৰে সম্পূৰ্ণ এছিষ্টেঞ্চ কৰি দিম। ইয়াৰ আপোনালোকে হেডেক ল'ব লগা একো নাই। গতিকে ভিউৱাৰ্ছ, আপোনালোকে আহিব আমাৰ ডিলাৰত। আশা কৰিছোঁ আপোনালোকে এলি গাড়ী যদি ল'ম বুলি ভাবিছে, আহিব। মুনলিত স্কুলৰ ওচৰতে ডিলাৰটো আছে, মই কৈছোঁ আপোনালোকক। আৰু চাওক, এই গাড়ীখনৰ আমি ভিডিঅ'টো বনোৱা ভিডিঅ'টো দেখিছে, বক্স চক্স চব ভাঙি গৈছিলে গাড়ীখনৰ, সকলোখিনি ধুনীয়াকৈ বনাই
তেখেতসকলক পিছত গাড়ীখন ডেলিভাৰী দিয়া হৈছে গতিকে সেইটোৱে এটা আমাৰ এডভান্টেজ আপোনালোকে যদি পুৰণা গাড়ী আছে আপোনালোকে ইঞ্চুৰেঞ্চো আমাৰ তাত কেতিয়াবা কৰাম বুলি ভাবিছে ইঞ্চুৰেঞ্চো আমাৰ তাত কৰিব পাৰে ইঞ্চুৰেঞ্চ কৰিলেও তেতিয়া যদি গাড়ী কেতিয়াবা আপোনাৰ এক্সিডেণ্ট হয় আমি ক্লেইমত আপোনাক যথেষ্টখিনি সহায় কৰি দিম গতিকে ভিউৱাৰ্ছ শেষত আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ চেনেলটো চাই থকাৰ বাবে